ওকে চোৱা এতিয়া আমাৰ আৰ্গুমেন্টস উইক বা আৰ্গুমেন্টস ষ্ট্ৰং কেনেকৈ হয় চোৱা এতিয়া যেতিয়া এটা ষ্টেটমেন্ট দিয়া আছে ন এই ষ্টেটমেন্টটো যেনেকৈ দিয়া আছে মোক এই ষ্টেটমেন্টে মেনশ্যন কৰা আছে যে কিবা এটা পাৰ্টি বিষয়ে কিবা বিষয়ে দিয়া আছে ওকে সো এই ষ্টেটমেন্টটো চাই পেলে আমাক কোনটো আৰ্গুমেন্ট তাক মানে বুষ্ট কৰিব বুষ্ট মানে যদি ষ্ট্ৰং হয় আৰ্গুমেন্টটো কি হ'ব আমাক যদি আৰ্গুমেন্টটো মই ষ্ট্ৰং থাকে তেন্তে কি কৰিব এইটো বুষ্ট কৰিব আৰু যদি আমাৰ আৰ্গুমেন্টটো উইক থাকে মানে তাক সাপোৰ্ট নাই কৰা বস্তুটো মানে সাপোৰ্ট নাই কৰা ইন দা নেগেটিভ সেন্স নহয় তোমাৰ নেগেটিভ সেন্সতো বস্তুটো ষ্ট্ৰং হ'ব পাৰে যেনেকৈ তোমাৰ কেনেকৈ বুজাম ৰবা তোমাৰ আৰ্গুমেন্টটো উইক কেতিয়া হয় যেতিয়া হেতু বৰ এটা লিংক নাই মানে যেটো কথা ইয়াত কৈছে তাৰ বিষয়ে বৰ এটা লিংক নাই মানে তেতিয়া আমাৰ আৰ্গুমেন্টটো আমি উইক বুলি ক'ব পাৰিম আৰু ষ্ট্ৰং কেতিয়া হ'ব যেতিয়া ষ্ট্ৰং হ'বলৈ হেতু নহয় যে সদায় পজিটিভ হ'ব লাগিব ওকে the statement should be positive মানে তুমি ষ্ট্ৰং হোৱাটো নুবুজে statement can be negative নেগেটিভো হ'ব পাৰে দেই ষ্টেটমেন্টটো আমাৰ নেগেটিভো হ'ব পাৰে নেগেটিভ যদি ইয়াৰ বিষয়ে কৈছে ইয়াৰ বিষয়ে ভালকে নেগেটিভ কৈছে তেন্তে হেতু আমি ষ্ট্ৰং বুলি ক'ব পাৰিম আৰু যদি আমাৰ পজিটিভ কৈছে ইয়াৰ বিষয়ে ভালকে তেন্তে হেতু আমি ষ্ট্ৰং বুলি ক'ব পাৰিম ওকে সো প্ৰথমটো ট্ৰাই কৰা তাৰপিছত মই কৈ দিম দেই কৰা ইয়াত কৈছে statement কলে a multi-party system in political system in which multiple political parties across the political spectrum run a national election মানে কি কৈছে আমাৰ মাল্টি পাৰ্টি সিস্টেমৰ কথা কৈছে যেনেকৈ আজিকালি আমাৰ কলিশন গভৰ্ণমেণ্টবোৰ হয় ন যে আমাৰ কি হয় যেনেকৈ তোমাৰ বিজেপি যেনেকৈ এটা ইণ্ডিয়া এলায়েন্সটো যেনেকৈ আমাৰ ইণ্ডিয়া এলায়েন্সটো right এই ইন্ডিয়া এলায়েন্সটো কি হয় এটো আমাৰ মাল্টি পাৰ্টি সিস্টেম হৈ যায় দেখোন is a political system in which multiple political parties across political spectrum run a national election বুলি কৈছে মানে national election হেতি গুটেইখিনি পাৰ্টিয়ে মিলি পেলাই ইয়াত ধেৰ পাৰ্টি সোমাই আছে ইয়াত তোমাৰ কংগ্ৰেছ সোমাই আছে ইয়াত তোমাৰ আমাৰ অসমৰ ফালৰ পৰা এজিপি সেজিপি গুটেইখিনি সোমাই আছে ন সৰি কংগ্ৰেছ সোমাই আছে তাৰপিছত আমাৰ ৱেষ্ট বেংগলত টিএমসি সোমাই আছে ৰাইট সো এইবোৰ গুটেইখিনি পাৰ্টি মিলি পেলাই কি হৈছে হেতি একেলগে এটা নেশ্যনেল ইলেকশ্যন ৰান কৰিছে বুলি ক'লে ঠিক আছে এণ্ড all have the capacity to gain control of government offices আৰু সবৰ ওচৰতে capacity আছে government অফিচবোৰৰ তোমাৰ কন্ট্ৰল কৰিবলৈ separately or in coalition এতিয়া যেতিয়া ক'বাত কোনবা জিকিলে তো হেতি কি হ'ব বস্তুটো আমাৰ মাল্টি পাৰ্টি সিস্টেমত কি হয় যে কংগ্ৰেছে ক'ব পাৰে যে মই এই জায়গাখিনি মই ল'ম টিএমসি ক'লে বোলে এই জায়গাখিনি মই ল'ম সো হেতি তেনেকৈ কৰি ল'ব পাৰে বস্তুটো বুলি কৈছে অকল জিকিছে একেলগে জিকিছে কিন্তু হেতি পাছতকে হেতি ভাগ ভাগ কৰি ল'ব পাৰে যে তই এইখিনি জায়গা কন্ট্ৰল কৰিবি তই এইখিনি জায়গা কন্ট্ৰল কৰিবি তো তেনেকৈ হেতি ভাগ কৰি ল'ব পাৰে বুলি কৈছে সেপাৰেটলি অৰ ইন কোয়ালিশন মানে সেপাৰেটলি ভাগ কৰি ল'ব পাৰে নহলে বা হেতি মিলি পেলেও গভৰ্ণমেণ্টখন চলাব পাৰে হৈ গ'ল এতিয়া কৈছে যে ইয়াৰ বিষয়ে এতিয়া ইয়াত লিখিছে ইয়াৰ বিষয়ে আৰ্গুমেন্টছ এটা কি দিছে this system allows a variety of interests and opinions to enjoy political representation হৈ গ'ল people can make a choice between several candidates ঠিক আছে আমাৰ যেতিয়া ধেৰ পাৰ্টি একেলগে মিলি পেলাই ইলেকশ্যন খেলিব তেতিয়া কি হ'ব তেতিয়া মানুহে চইচেছ পাব ন এই কেণ্ডিডেটছৰ মাজত সিলেক্ট কৰিবলৈ হেতি চইচেছ পাব সো এইটো বস্তু ঠিক আছে দিস আৰ্গুমেন্ট ইজ ষ্ট্ৰং মই ক'ব পাৰিম যে এইটো বস্তু ষ্ট্ৰং হৈছে ৰাইট তেনেকৈ আমাক ক'লে যে তাৰপৰা no one political party political can likely to gain power alone এতিয়া চোৱা এইটো বস্তু ঠিকে কৈছে ন যে আমাৰ এটা পলিটিকেল পাৰ্টিয়ে এলোন পাৱাৰ গেইন কৰিব নোৱাৰে গুটেইখিনি মিলি পেলাই যেতিয়া এলায়েন্সত যেতিয়া খেলিছে হেতি গুটেইখিনি মিলি পেলাই যেতিয়া খেলিছে হেতি গুটেইখিনি সমানে পাৱাৰটো পাব হৈ গ'ল therefore it leads to a difficult information of government কিন্তু যদি গুটেইখিনি মিলি পেলাই যদি পাৰ্টিটো ফৰ্ম কৰিছে গুটেইখিনি মিলি পেলাই যদি পাৰ্টি ফৰ্ম কৰিছে তো গভৰ্ণমেণ্টটো ফৰ্ম কৰিবলৈতো হেতৰ অলপমান জেং এটাতো হ'বই ন এতিয়া যেতিয়া কংগ্ৰেছে ক'লে যে এই পাৰ্টটো এই অলপমান পাৰ্ট আছে এই পাৰ্টটো মই ল'ম এইফালে বোলে টিএমচিও কৈছে যে এই পাৰ্টটো মই ল'ম তো ইয়াত কি হ'ব ইয়াত অলপমান জেং এটাতো হ'বলৈ আছে ন হয় ন তো হেতৰ মাজতে নিজৰ মাজতে জেং এটা হ'ব বুলি কৈছে ইয়াত যে অকমান ডিফিকাল্ট হ'ব পাৰ্টিটো ফৰ্ম কৰিবলৈ গভৰ্ণমেণ্টটো ফৰ্ম কৰিবলৈ অকমান ডিফিকাল্ট হ'ব it may lead to political instability and often appears to be messy ঠিকে আছে আমাৰ কি যদি জেংটো যদি হয় ধেৰ পাৰ্টি মিলি পেলাই খেলিলে জেংটো হ'বই জেংটো হ'লে কি হ'ব তেতিয়া আমাৰ পলিটিকেল ইনষ্টেবিলিটি হ'ব পাৰে এণ্ড এপিয়াৰ্ছ টু বি মেছি আমাৰ এই ষ্টেটমেণ্টটো ষ্ট্ৰং হৈছে
কিন্তু এইটো ইনে নেগেটিভ ৱে ষ্ট্ৰং হৈছে, এইটো আমাৰ পজিটিভ ৱে ষ্ট্ৰং হৈছে, এইটো আমাৰ পজিটিভ ৱে ষ্ট্ৰং হৈছে। তো আমি আনসাৰটো কি কৰিব পাৰিম, ইফ both statement 1 and 2 are strong। বুজি পাইছা? বুজি পাইছা নে? হৈ গ'ল। চোৱা, ক্ৰিটিকেল ৰিজনিংটো ইমান টাফ বস্তু নহয়, খালি তোমালোকৰ ইংলিছৰ নলেজটো ভাল হ'ব লাগিব, আণ্ডাৰষ্টেণ্ডিংটো ভাল হ'ব লাগিব, আৰু মানে ডে টু ডে লাইফৰ গোটেই বস্তুখিনি জানিব লাগিব। আৰু তাৰপৰা ইয়াত কি কৈছে চোৱা, এতিয়া এইটো হ'ল এজাম্পশ্যন। অ'কে, এজাম্পশ্যনত কি হৈছে, মই তোমাক লামচাম বুজাই দিছোঁ বস্তুটো। এজাম্পশ্যনত কি হৈ যায়, মোৰ আমাক এটা ষ্টেটমেণ্ট দিয়া থাকিব, সেই ষ্টেটমেণ্টটো তুমি পঢ়ি তুমি কি বুজিলা, মানে ষ্টেটমেণ্টটোৱে কি বুজাইছে, তোমাক কি বুজাইছে, সেই বস্তুটো লৈ তুমি কি এজিউম কৰিব পাৰিবা। মানে এজিউম তুমি কি কৰিব পাৰিবা, তুমি ষ্টেটমেণ্ট 1 এজিউম কৰিব পাৰিবা নে, তুমি এইটো বুজিলা নে, তুমি এইটো বুজিলা নে, তুমি এইটো বুজিলা নে, তুমি এইটো বুজিলা। সব বস্তুটো কি হয়, এজাম্পশ্যনত কি হৈ যায়, আমি প্ৰথম ষ্টেটমেণ্টটো ভালকে পঢ়ি মেলি চাব লাগিব যে ইয়াত কি কৈছে, আৰু তাৰ সমানে আমাক কি কি ইয়াত অপশ্যনত দিয়া আছে, সেইটো বস্তু ইয়াত মিলিছে নে চাব লাগিব। যে ইয়াত যিটো দিয়া আছে, যেনেকে মাইক্ৰ অৰ্গেনিজম কেনট এক্সপিৰিয়েঞ্চ পেইন অৰ হেভ এনি আদাৰ ফিলিংছ, তো ইয়াত চাবা যে মাইক্ৰ অৰ্গেনিজমৰ বিষয়ে কিবা ফিলিংছৰ কথা কিবা কৈছে নি, নাই কোৱা যদি নহ'ব এইটো, তেনেকে চাবা বস্তুটো। অ'কে, ষ্টেটমেণ্টটো পঢ়ি তুমি কি বুজিলা, কি বস্তু তুমি এজিউম কৰিব পাৰিবা, সেইটো বস্তু তুমি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব, বাছ সিমানে দেই। চ' এইটো কৰা। চি ডি ডি পাইছা ন, ঠিক আছে। এতিয়া বস্তু ইয়াত কি কি কৈছে আমি বুজি ল'ম দেই। স্যাৰ এ আৰু ডি মাজত কনফিউজ হৈ আছো। কোনটো এ আৰু ডি মাজত? এ আৰু ডি মাজত। ঠিক আছে, তোমাৰ কনফিউজনটো ঠিক আছে। অ'কে, চোৱা, ইয়াত কৈছে যে পাব্লিচিটি কেম্পেইনছ are for endangered species are unlikely বুলি কৈছে। Okay, unlikely বুলি কৈছে to have much impact on the most important environmental problems বুলি কৈছে। আমাৰ যিখিনি পাব্লিচিটি কেম্পেইনছ খিনি হয় for endangered species, সেইটো বস্তুটো বৰ এটা এফেক্ট নাই কৰা বুলি কৈছে। ইম্পৰ্টেণ্ট এনভাইৰমেণ্টেল প্ৰব্লেমছখিনিত সেইটো বস্তু বৰ এটা এফেক্ট নাই কৰা, আৰু আনলাইকলি বুলি কৈছে ন, বস্তুটো নেগেটিভলি ক'লে যে পাব্লিচিটি কেম্পেইনছ ফৰ এনডেঞ্জাৰ্ড স্পিচিছ আৰ আনলাইকলি টু হেভ মাছ ইম্পেক্ট অন মষ্ট ইম্পৰ্টেণ্ট এনভাইৰমেণ্টেল প্ৰব্লেমছ বুলি কৈছে। যে মানুহে যিখিনি কৰি আছে এতিয়া এনডেঞ্জাৰ্ড স্পিচিছৰ কাৰণে, সেইটো বস্তু এনভাইৰমেণ্টেল প্ৰব্লেমছত বৰ এটা এফেক্ট নকৰিব বুলি কৈছে। হৈ গ'ল, বুজি পালোঁ এইখিনিলৈকে আমি। তাৰপৰা কৈছে ফৰ ৱাইল দ্য ইজ অফ attributing feelings to large mammals facilitates evoking sympathy for them। মানে চোৱা, এতিয়া কি হয়, আমি সেভ দ্য টাইগাৰ কেম্পেইন চলাই আছিলো, ৰাইট? সেভ দ্য টাইগাৰ কেম্পেইন চলাই আছিলো আমি। তাৰপিছত তেনেকে যিখিনি এনিমেল আমাৰ এনডেঞ্জাৰ্ড থাকে, আমি তাৰ ওপৰত কেম্পেইন চলাওঁ, কিন্তু সেই বস্তুখিনি আমাৰ এনভাইৰমেণ্টেল যিখিনি মেইন প্ৰব্লেমখিনি হয়, সেইটোত এফেক্ট নকৰে বুলি কৈছে দেই। তাৰপৰা কৈছে for the ease of attributing feelings to large mammals। চোৱা, এতিয়া আমি সেভ দ্য টাইগাৰ কেম্পেইন এইবোৰ কেলে কৰিছিলো, আমাৰ যিখিনি লাৰ্জ মেমেলছখিনি আছে, যেনেকৈ টাইগাৰ হৈ গ'ল, এই এলিফেণ্টছ হৈ গ'ল, সেইবোৰৰ প্ৰতি সেইবোৰৰ কাৰণে মানুহৰ সেইবোৰৰ প্ৰতি চিম্পেথিটো গেইন কৰিবলৈ এইবোৰ কেম্পেইন ষ্টাৰ্ট কৰা হয় বুলি কৈছে। হৈ গ'ল। ইট ইজ মোৰ ডিফিকাল্ট টু এপ্লিচিট চিম্পেথি ফৰ আদাৰ কাইণ্ডছ অফ অৰ্গেনিজম। যিখিনিয়ে আমাক মানে এইখিনি প্ৰতি আমি চিম্পেথি গেইন কৰিবলৈ এইবোৰ কেম্পেইন মানুহে ৰান কৰে। তাৰপৰা কৈছে যে ইট ইজ মোৰ ডিফিকাল্ট টু এপ্লিচিট sympathy for other kinds of organism বুলি কৈছে। মানে তোমাৰ বেলেগ যিখিনি অৰ্গেনিজম আছে, সিহঁতৰ ওপৰত আমি চিম্পেথিটো গেইন কৰিবলৈ আমাৰ দিগদাৰী হয় বুলি কৈছে। such as soil organism on which large ecosystem and agriculture depends বুলি কৈছে। যেনেকে আমাৰ মেইন বস্তুখিনি soil organisms, যাৰ ওপৰত আমি চিম্পেথি গেইন কৰিব লাগে, চ' সেইবোৰৰ ওপৰত আমাৰ চিম্পেথিটো গেইন কৰিবলৈ প্ৰব্লেম হয় বুলি কৈছে। কিন্তু কিয় প্ৰব্লেম হয়, কাৰণ পাব্লিচিটি কেম্পেইনছবোৰ সদায় আমি লাৰ্জ মেমেলৰ ওপৰতে আমি কৰোঁ, আৰু সেইটোত আমাৰ এনভাইৰমেণ্টত ইমান এটা এফেক্ট নপৰে। কিন্তু এনভাইৰমেণ্টত যিটো বস্তু এফেক্ট কৰিব লাগে,
সেইটো বস্তু আমাৰ এফেক্ট কৰে সয়েল অৰ্গেনিজমবোৰ কাৰণে যেতিয়া আমি চিন্তা কৰিব লাগে আমি সেইটো বস্তু ইয়াত নকৰোঁ বুলি কৈছে হৈ গ'ল এতিয়া কৈছে ইয়াত the most important environmental problems involve endangered species other than large mammals ঠিক আছে আমাৰ most important large mammals খিনিৰ ওপৰত আমি sympathy gain কৰি লাভ নাই ন বুলি ইয়াত লিখি দিছে ন যে large mammals খিনিৰ ওপৰত আমি sympathy gain কৰি লাভ নাই আমি কিহৰ ওপৰত কৰিব লাগে যিখিনি আমাৰ environmental problems খিনিৰ ওপৰত যিখিনি যেনে such as যিখিনি বস্তু আমি sympathy gain কৰিব লাগে such as soil organism on which large ecosystem and environment depends বুলি কৈছে তো হেড endangered species খিনি the most important environmental problems involve endangered species other than large mammals এইটো বস্তু হ'ব পাৰে দেই তারপর কৈছে microorganism cannot help pain feelings of কোৱাই নাই publicity campaigns for environment are the most effective when they elicit sympathy for some organisms নহয় এইটো আমাৰ এইটো বিষয় চোৱা এইটো বিষয় কৈছে নি যে পাবলিসিটি কেম্পেইনছ খিনি যেতিয়া আমি কিছুমান অৰ্গানিজমৰ কাৰণে কওঁ তেতিয়া বেছি এফেক্ট হয় আমাৰ পাবলিসিটি কেম্পেইনৰ বিষয়ে তেনেকৈ কোৱা নাই ন আমাক এনভায়ৰনমেন্টৰ যিখিনি মেইন বস্তুখিনি থাকে আমাৰ এনভায়ৰনমেন্টৰ যিখিনি ইম্পৰ্টেন্ট প্ৰবলেমছ খিনি হয় সেইখিনি ওপৰত কৈছে আমাৰ পাবলিসিটি কেম্পেইনৰ বিষয়ে কৈছে যে publicity campaigns for endangered species are unlikely বুলি কৈছে to have much impact on environmental problems কিয় unlikely হয় কাৰণ আমি ডাঙৰ মেমেলছ খিনিৰ ওপৰত বেছি sympathy দিওঁ rather than যিখিনি ওপৰত আমি দিব লাগে গম পাইছা না বস্তুটো এটা বুজি পাইছা না গোটে স্টেটমেন্টটো পাইছা সবে বুজি পাইছা কিবা সুধিব আছে সুধা আছে নাই ওকে দিয়া তাৰপা আহিলে people ignore environmental problems unless they believe the problems will affect cases which they sympathize সেইটো বিষয় নাই কোৱা মানুহে কিবা ইগনোৰ কৰাৰ বিষয়ে কৈছে জানো কিবা ইগনোৰ কৰাৰ বিষয়ে কৈছে জানো নাই কোৱা তুমি সেইটো বস্তু এজিউম কৰিব নোৱাৰা চোৱা ষ্টেটমেন্টত যি কৈছে আমি হেতুৱে চাম আমাক ষ্টেটমেন্টত ফিলিংছৰ বিষয়ে কোৱা নাই আমাক ষ্টেটমেন্টত তোমাক কেম্পেইনৰ কি কৈছে campaign for environmental problems are most effective আমাৰ campaigns for environmental problems are most effective when elicit sympathy for some organism এইটো বিষয় কোৱা নাই আমাক মানুহে environmental problems ইগনোৰ কৰে বুলি কোৱা নাই তাৰপিছত কি ক'লে an organism can environmentally significant only if it affects large ecosystem এইটো নাই কম আমাৰ তেন্তে কি হ'ব আনসাৰটো the most important environmental problems involve endangered species other than large mammals কাৰণ আমাৰ large mammalৰ বিষয়ে sympathize কৰি লাভ নাই বুলি কৈছে আমাক কি কৰিব লাগে আমি যিখিনি other organisms আছে endangered হৈ আছে soil microorganism আমি হেতৰ ওপৰত বেছি কৰিব লাগে বুলি কৈছে গম পালা আনসাৰটো হ'ব আমাৰ A টো বুজি পাইছা নে কাবাকে সুধিব আছে যে সুধা স্যার ডি টো কিয় নহলে ডিটো চা মানুহৰ বিষয়ে তেনেকৈ কোৱা নাই ন যে মানুহে ইগনোৰ কৰিছে বুলি আমাক কিবা ষ্টেটমেন্টত লিখিছে জানো মানুহে ইগনোৰ কৰে বা মানুহে আমাক কৈছে যে মানুহে ডাঙৰ মেমেলছ খিনিৰ ওপৰত সিম্পেথাইজ বেছি কৰে বুলি কৈছে কিন্তু বাকিখিনি যে ইগনোৰ কৰে বুলি আমাকো নাই কোৱা ন এনভায়ৰনমেন্টেল প্ৰবলেমছ ইগনোৰ কৰে বুলি আমাকো নাই কোৱা ন যিটো বস্তু নাই কৰা আমি সেইটো এজিউম কৰিব নোৱাৰো ন যিটো আমাক কৈছে বাস সিমানে মানুহে ইগনোৰ কৰে তুমি এক্সট্ৰা বস্তু ভাবিব গ'লে গণ্ডগোল হৈ যাব তেনেকৈ চিলোৰিজমটো হয় ন চিলোৰিজমত আমি যদি এক্সট্ৰা ভাবিব যাওঁ আমাৰ গণ্ডগোল হৈ যায় ন তেনেকৈ সেম যে আমাৰ যেতিয়া এজাম্পশনছ কৈছে এজাম্পশনত যিটো লিখিছে আমি বাস সেইটোৱে ভাবিম তাতকৈ বেছি নাভাবো এটা বুজিলা ওকে মই ঠিকে ভাবিছিলো প্ৰথমে এই বুলি ওকে তেন্তে নেক্সটটো কৰো আমি ইয়াত কি কৈছে ৰবা দেই assumption এইটো assumption weakens the above statement মানে ৰবা দেই ইয়াৰ বিষয়ে যি কৈছে ন যিটো ইয়াৰ ষ্টেটমেন্টত যাৰ বিষয়ে কৈছে সেইটো বস্তু আমাৰ ইয়াত নেগেটিভটো বিচাৰিব লাগিব সেইটো বস্তু নেগেটিভ কোনটো হ'ব পাৰে যিটোৰ পৰা আমি বস্তুটো এইটো বস্তু আমি ভুল প্ৰুফ কৰিব পাৰো মানে দেই এবাৰ পঢ়ি চোৱা পঢ়ি পেলাই গম পাবা ওকে এইটো চোৱা এতিয়া কি কৈছে আমাক
আমাক সুধিছে যে কোনটো ষ্টেটমেণ্ট ষ্ট্ৰং হয় কোনটো উইক হয় বুলি কৈছে অ'কে কৈছে শুড দ্য ক্ৰেকাৰ্ছ বি কমপ্লিটলি বেন ইন ইণ্ডিয়া অ'কে এইটো কমপ্লিটলি ইণ্ডিয়াত বেন কৰিব পাৰিব নেকি বুলি মোক সুধিছে তাৰপৰা কৈছে য়েছ দ্য ইউজ অফ চাইল্ড লেবাৰ ইন মেনুফেকচাৰিং অফ ফায়াৰ ক্ৰেকাৰ ইজ ভেৰি হাই বুলি কৈছে যে চাইল্ড লেবাৰ বহুত হাই হয় কাৰণে আমি এইটো বস্তু বেন কৰিব লাগে অ'কে ঠিক আছে এইটো তাৰপৰা কৈছে নো দ্য জবছ অফ থাউজেণ্ডছ অফ ৱৰ্কাৰ উইল বি হিণ্ডাৰ্ড বুলি কৈছে আমাক কি বুলি ক'লে যে যদি আমাক বেন কৰি দিয়ে যদি ক্ৰেকাৰ্ছ বেন কৰি দিয়ে তাৰ পৰাতো ঢেৰ পৰিয়ালে খাই আছে ন বনাই বনাই মানে যদি চাইল্ড লেবাৰ হৈছে যদিও চাইল্ড লেবাৰ হৈছে কিন্তু সেইটো ইনকাম কৰি আছে আৰু চাইল্ড লেবাৰ বুলি নহয় তাৰ লগত আমাৰ এডাল্টছখিনিও থাকে ৰাইট যদি ফায়াৰ ক্ৰেকাৰ্ছ কমপ্লিটলি বেন কৰি দিয়ে ইণ্ডিয়াত যদি ফায়াৰ ক্ৰেকাৰ্ছ কমপ্লিটলি বেন কৰি দিয়ে তো কি হ'ব আমাৰ যিখিনি মেনুফেকচাৰিং লেবাৰ্ছখিনি আছে সিহঁতৰ চাকৰি যাবগৈ চ' এইটো বস্তু হয় তাৰ লগত কৈছে যে য়েছ কিয় কৈছে কাৰণ চাইল্ড লেবাৰটো বহুত হাই হয় কাৰণে য়েছ বুলি কৈছে আমাৰ কি হ'ব ইডাৰ ষ্টেটমেণ্ট 1টো ষ্ট্ৰং হৈছে আৰু ষ্টেটমেণ্ট 2টো ষ্ট্ৰং হৈছে গম পালা ন চাবলৈ গ'লে আমাৰ ষ্টেটমেণ্ট 1টো ষ্ট্ৰং হৈছে ষ্টেটমেণ্ট 1টো ষ্ট্ৰং হৈছে আৰু নহয় ইয়াত তুমি ইডাৰ নহ'ব চৰি ইয়াত তুমি ইডাৰ নহ'ব ইয়াত তোমাৰ বোথ হ'ব বোথ ষ্টেটমেণ্ট 1 and 2 ষ্ট্ৰং হৈছে আমাৰ নো ফালৰ পৰা চাবলৈ গ'লে জবছখিনি হিণ্ডাৰ হ'ব বুলি কৈছে এইটো ষ্ট্ৰং হৈছে য়েছ ফালৰ পৰা চাব গ'লে কিয় বন্ধ কৰিব কৈছে চাইল্ড লেবাৰ হয় কাৰণে সেইটো বন্ধ কৰিব কৈছে চ' এইটো ষ্ট্ৰং হৈছে মোৰ এইটো ষ্ট্ৰং হৈছে both arguments are strong বুলি কৈছে গম পাইছা বিশাল বুজি পালা পালো ঠিক আছে এইখিনি এইটো ইজি আছিলে should there be completely ban on foreign countries নহয় এইটো কৰা কি কৈছে আমাক should there be completely ban on Indian professionals seeking job in foreign countries after getting their education in India okay এইটো বস্তু আমাৰ completely ban কৰিব লাগে নি বুলি কৈছে yes this is the only way to sustain present rate of technological development in India এইটোতো নহয় কিয় নহয় কাৰণ এতিয়াওতো আমাৰ ঢেৰ প্ৰফেচনেলছ এতিয়া ইণ্ডিয়াতে কাম কৰি আছে ন চ' আমাৰ টেকনলজিকেল ডেভেলপমেণ্টৰ কাৰণে যিখিনি বাহিৰত গৈছে সিহঁতক লৈ আহিলেতো নহ'ব এতিয়াতো বহুতখিনি মানুহ এতিয়াও ইণ্ডিয়াতে কাম কৰি আছে চ' এইটো বস্তু ষ্ট্ৰং নহয় এটা ৰিজন দিছে মই কিন্তু এইটো বস্তু মই ষ্ট্ৰংলি ইয়াক ৰিপ্ৰেজেণ্ট কৰা নাই চ' কৈছে no the practical knowledge gained by Indians by working in other countries help India develop its economy এইটো বস্তু আমাৰ ৰিজন এটা কৈছে কিন্তু এইটো ষ্ট্ৰংলিটো একো এটা কোৱা নাই ন ইয়াত চাবলৈ গ'লে যে আমাক কৈছে যে প্ৰেক্টিকেল নলেজ যিখিনি ইণ্ডিয়াৰ মানুহে বাহিৰত গেইন কৰি আহে এইটো আহি পেলাই ইণ্ডিয়া ইকনমিক সহায় কৰে বুলি কৈছে কিন্তু এইটো বস্তু ৰিয়েলত কৰে জানো এইটো বস্তু আমাৰ ৰিয়েলিটিত হয় জানো এইটো বস্তু যে প্ৰেক্টিকেল নলেজ এটা ৰিজন দিছে কিন্তু ষ্ট্ৰংলি চাবলৈ গ'লে এইটো বস্তু হয় যেনেকৈ ইয়াত চোৱা ইয়াত তোমাৰ ষ্ট্ৰংলি ফেক্ট এটা কৈছে ন ইয়াত চাবলৈ গ'লে এইটো চিষ্টেমত চাবলৈ গ'লে আমাৰ ষ্ট্ৰংলি ফেক্ট এটা কৈছে ন যে চাইল্ড লেবাৰ হয় কাৰণে চাইল্ড লেবাৰটো হয় ফায়াৰ ক্ৰেকাৰ্ছৰ চাইল্ড লেবাৰ হয় তো সেইটো বহুত হাই কাৰণে আমাক য়েছ বুলি ক'লে বেন কৰিব লাগে বুলি ক'লে আৰু ন' কৈছে কাৰণ আমাৰ চাকৰি বহুত যাবগৈ বুলি কৈছে তো এইটো বস্তু কি হ'ল এইকেইটা বস্তু ষ্ট্ৰংলি কৈছে ন যে কিয় হ'ব লাগে বা কিয় হ'ব নালাগে এইটো বস্তু ষ্ট্ৰংলি কৈছে আৰু ইয়াত কি কৰিলে ইয়াত অকল ৰিজন কেইটা কৈছে প্ৰথম ৰিজনটো নহয় এনেও ছেকেণ্ড ৰিজনটো কি বুলি কৈছে যে আমাৰ বাহিৰলৈ গৈ পেলাই মানুহে আকৌ ইণ্ডিয়ালৈ ঘূৰি আহিব জানো বাহিৰলৈ গৈ পেলাই মানুহ এটা যদি বাহিৰলৈ গৈ পেলাই নলেজখিনি লৈ পেলাই ইণ্ডিয়াত আহি পেলাই ইণ্ডিয়াক সহায় কৰিব নেকি স্বাদেশ নহয় ন গম পাইছা ন বুজি পাইছা ৰিজন কৈছে ইয়াত এইটো এটা ছাষ্টেইনেবল ৰিজন কৈছে ছাষ্টেইনেবল ৰিজন এটা দুটা কৈছে মোক কিন্তু বস্তুটো ষ্ট্ৰং আৰ্গুমেণ্ট নাই হোৱা এইকেইটা গম পাইছা তাৰ আনচাৰটো কি হ'ব ইয়াত our answer will be neither 1 nor 2 হ'ব আনচাৰ
বুজি পাইছা? চবে বুজি পাইছানে? ৱাচি, কুণাল, আনসু, উপাসনা চব বুজি পাইছা ন? ঠিক আছে দিয়া। এতিয়া আহিলে আমাৰ ৰিডিং কম্প্ৰিহেনশ্যন। এইখিনি খতম হ'ল ৰিডিং কম্প্ৰিহেনশ্যনৰ এই পাৰ্টটো। ৰ'বা এনেকৈ নপঢ়িবা, প্ৰথমত আমি কুৱেশ্যনছখিনি পঢ়ি লওঁ দেই। অ'কে, চোৱা মই কেইটামান বস্তু তোমালোকক বুজাই দিছোঁ যে ৰিডিং কম্প্ৰিহেনশ্যন যেতিয়া পাওঁ, পোৱাৰ লগালগ আমি কেতিয়াও ষ্টাৰ্টিঙৰ পৰা পঢ়িব নালাগে। অ'কে, কেতিয়াও ষ্টাৰ্টিঙৰ পৰা পঢ়ি পেলাই টাইমটো ৱেষ্ট নকৰিবা। মানে কি হয় বস্তুটো চোৱা, তুমি যদি ষ্টাৰ্টিঙৰ পৰা পঢ়ি গ'লা, পঢ়ি এইখন পঢ়িলা হৈ গ'ল, তাৰপিছত আকৌ এইখনো পঢ়িলা তুমি হৈ গ'ল, এটা টাইম এটা খালে তোমাৰ এটলিষ্ট 7 to 8 মিনিটছটো লাগিবই লাগিব। 7 to 8 মিনিটছটো লাগিবই লাগিব গোটেইখন আৰ চি পঢ়িবলৈ। ইমান টাইম তুমি নষ্ট কৰিলা। তাৰপিছত তুমি কুৱেশ্যনটো পঢ়িবা, কুৱেশ্যনটো পঢ়ি তুমি আকৌ পঢ়িব লাগিব ন? তুমি আকৌ পঢ়িব লাগিব, কোনডোখৰত পাইছিলোঁ মই কিবা এটা, কোনডোখৰত পাইছিলোঁ বিচাৰি ফুৰিব লাগিব। চ' সেইবোৰ কৰাতকৈ কি কৰিবা, প্ৰথমত যেতিয়া দেখিছা যে এটা এনেকুৱা চেণ্টেঞ্চ এটা দিয়া আছে ইন ব্লক লেটাৰ্ছত, মানে আমাক ইয়াৰ কিবা এটা এৰৰ্ছ বা কিবা এটা সুধিছে ইয়াত। চ' আমি সেইটো কুৱেশ্যন আগে বিচাৰি ল'ম। সেইটো কুৱেশ্যন আমি প্ৰথমতে পালোঁ, হ'ল এনেকুৱাটো কৰিলোঁ। তাৰপিছত কি বিচাৰিম? তাৰপিছত বিচাৰিম মই এন্থনিমছ নহ'লে বা আমাৰ ৱৰ্ড ৰিপ্লেচমেণ্ট বিচাৰিম। ৱৰ্ড ৰিপ্লেচমেণ্ট মানে এইটোতো চিননিয়ম হৈ গ'ল। এইটো বিচাৰিলোঁ, এইটো কৰিলোঁ এটা। তাৰপিছত আকৌ চাম মই যে আমাৰ আৰু কিবা এনেকুৱা আছে নি চিননিমছ নাই। চ' আমি প্ৰথমতে কি কৰিম, প্ৰথমতে এইটো চাই ল'ম, এৰৰটো চাই ল'ম। ইয়াত চোৱাচোন এতিয়া এৰৰ ক'ত আছে মোক কোৱা। The experience with the new variant of Omicron is that it is so infectious it does not discriminate among vaccinated and unvaccinated through severe. ঠিক আছে, গম পালোঁ মোৰ ক'ত আছে, তোমালোকে বিচৰা হৈ আছে। চোৱা ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো, ভালকৈ চোৱা। ইয়াত কৈছে দ্য এক্সপিৰিয়েঞ্চৰ কথা কৈছে। অ'কে, উইথ দ্য এক্সপিৰিয়েঞ্চৰ কথা কৈছে দেই। উইথ দ্য নিউ ভেৰিয়েণ্ট অমিক্ৰন ইজ ডেট, এক্সপিৰিয়েঞ্চৰ কথা কৈছে, ইয়াত ইজ লগালে। এক্সপিৰিয়েঞ্চেছ থকা হ'লে আৰ থাকিলে হয় দেই। ইয়াত ইজ ডেট ইট ইজ চ' ইনফেকচিয়াছ, ইট ডাজ নট আছে, ডাজ নট ঠিকে আছে। ডাজ নট কাৰ কথা কৈছে? তোমাৰ এক্সপিৰিয়েঞ্চটোৰ কথা কৈছে যে ইট ডাজ নট ডিছক্ৰিমিনেট, যে এইটো বস্তুটো কি হয়, অমিক্ৰনৰ ভেৰিয়েণ্টটো ইমানেই ইনফেকচিয়াছ হয় ডেট ইট ডাজ নট কৈছে। আমাৰ ভেৰিয়েণ্টৰ কথা কৈছে, ইট ডাজ নট ছিংগুলাৰ হৈ আছে ন, ছিংগল হৈ আছে ভাৰ্বটো, এইটো ছিংগল, এইটো বস্তু ঠিক হৈ আছে। ইট ডু নট থকা হ'লে তেতিয়া মই ক'লো হ'লে যে এইটো ভুল হৈছে বুলি, কাৰণ অমিক্ৰনৰ ভেৰিয়েণ্টৰ বিষয়ে যিটো মোক কৈছে। চ' এক্সপিৰিয়েঞ্চৰ বিষয়ে ইয়ালৈকে ক'লে। দ্য এক্সপিৰিয়েঞ্চৰ কথা কৈছে উইথ দ্য নিউ অমিক্ৰন ভেৰিয়েণ্ট উইথ দ্য ভেৰিয়েণ্ট অমিক্ৰন ইজ ডেট, এক্সপিৰিয়েঞ্চৰ কথা ক'লে ইজ ডেট ইট ইজ চ' ইনফেকচিয়াছ ইট ডাজ নট, যে কোনটো ইনফেকচিয়াছ হয়? অমিক্ৰন ভেৰিয়েণ্ট। অমিক্ৰন ভেৰিয়েণ্টটো ইমান ইনফেকচিয়াছ হয় ডেট ইট ডাজ নট ডিছক্ৰিমিনেট এমং দ্য ভেকচিনেটেড এণ্ড আনভেকচিনেটেড। এতিয়া চোৱা, যেতিয়া আমাৰ দুটা বস্তুৰ মাজত কথা কয় ন, ইয়াত কি কৈছে? এমং দ্য ভেকচিনেটেড এণ্ড আনভেকচিনেটেড কৈছে, ৰাইট? টু এলিমেণ্টছৰ বিষয়ে কৈছে। যেতিয়া টু এলিমেণ্টছৰ বিষয়ে কয় ন, তেতিয়া কেতিয়াও এমং নবহে। অ'কে, তেতিয়া কেতিয়াও এমং নবহে, তেতিয়া আমাৰ কি বহিব? বিটুইন বহিব। তেতিয়া গম পালা ন? তেতিয়া আমাৰ বিটুইন বহিব। এমং কেতিয়া হ'ব? যেতিয়া আমাৰ এমং দ্য মাছেছ, যেতিয়া ঢেৰ বস্তুৰ মাজত কম্পেয়াৰ কৰিছে, যেতিয়া ঢেৰ বস্তুৰ মাজত কথা কৈছে, তেতিয়া আমি এমং দিম। when we compare two things, তেতিয়া আমি between দিম, between। গম পাইছা ন বস্তুটো কি হ'ল, ভুলটো? গম পাইছোঁ। এমং আৰু বিটুইন। অ'কে, যেতিয়া আমি ঢেৰ বস্তুৰ মাজত কম্পেয়াৰ কৰোঁ, তেতিয়া আমি এমং দিম। যেতিয়া ঢেৰ বস্তুৰ কথা কৈছোঁ, তেতিয়া আমি এমং দিম। যেনেকৈ ডিষ্ট্ৰিবিউট দ্য সুইটছ এমং দ্য ষ্টুডেণ্টছ বুলি কৈছে। ষ্টুডেণ্টছ আছে ন, ঢেৰ আছে। চ' তেতিয়া আমি এমং দিম। তেতিয়া আমি এমং দিম। যেতিয়া কয় ডিষ্ট্ৰিবিউট দ্য সুইট বিটুইন ৰাম এণ্ড শ্যাম বুলি ক'লে, বিটুইন দুটা মানুহৰ বস্তুত কৈছে, তেতিয়া আমি বিটুইন ক'ম। তেতিয়া
গম পালা এইটো আৰু কেতিয়াবা কি থাকে চোৱা আৰু কি ভুল থাকিব পাৰে এই যে লেটাৰটো যে দিছে এই লেটাৰটো কেতিয়াবা এনেকে দি দিব পাৰে তেতিয়া আমাৰ এইটো বস্তু ভুল হৈ যাব গম পাইছা যেতিয়া আমাৰ নেক্সট বস্তুটোৰ কথা কৈছে তেতিয়া লেটাৰ হলে এইটো লেটাৰ হ'ব কেতিয়াবা ইয়াৰ জেগাত এইটো দি দিব পাৰে তেতিয়া আমাৰ এইটো বস্তু ভুল হৈ যাব সবে ক্লিয়াৰ হ'ল নে ৱাসি বুজি পালা ওকে নেক্সট চাওঁ এতিয়া চোৱা আমি কেনেকৈ প্ৰুভ কৰিম বস্তুটো প্ৰথমত আমি কি কৰিম যিখিনি আমাৰ ডাইৰেক্ট কুৱেশ্যন আছে সেইখিনি আমি নোট ডাউন কৰি ল'ম কৈছে যে হৈছে দ্য ফলোইং ইজ ট্ৰু এইটো ডাইৰেক্ট নহয় ইয়াত ক'লে যে কাৰেক্টলি ৰিপ্লেচমেণ্ট অফ দ্য ৱৰ্ড ইনকমপ্লিটেড ইয়াৰ আমাৰ ৰিপ্লেচমেণ্ট কি হ'ব পাৰে এতিয়া ৰিপ্লেচমেণ্ট হ'বলৈ হ'লে আমি প্ৰথমত ইয়াত ৱৰ্ডটো বিচাৰি লওঁ যে ৱৰ্ডটো আমাৰ কোনডোখৰত আছে এবাৰ ৰেডিং এটা মাৰি দিয়া ইয়াৰ পৰা ইয়ালৈ এবাৰ ৰেডিং এটা মাৰি দিয়া তাৰপিছত আমি কুৱেশ্যনখিনি কৰি যাম ইণ্ডিভিজুৱেল হেজ অলৰেডি ইনকুলপেটেড উইথ বুলি কৈছে ন মানে কি কৈছে যে এটা ইণ্ডিভিজুৱেলে অলৰেডি সেইটো বস্তু ল'লে এতিয়া মই যদি এইটো ৱৰ্ড মই ৰিপ্লেচ কৰিবলৈ কওঁ ইয়াত এইটো বস্তু যদি ৰিপ্লেচ কৰিবলৈ কৈছে আমাৰ কুৱেশ্যনত কোনটো কুৱেশ্যনত কৈছিলে ইয়াত কৈছিলে ৰিপ্লেচ কৰিবলৈ কি হ'ব ইয়াত ইজেক্টেড উইথে হ'ব গম পাইছা বুজি পাইছানে তোমালোকে কিবা নাই পোৱা যদি সোধা পাইছা যদি হেনেজ এটা দিবা নাই পোৱা যদি সোধা ওকে স্যাৰ C2 টো হ'ব পাৰে C2 মানে দুইটাৰটো মিনিংটো সেমে ওলাইছে মানে হেৰি কৰা লাইক বডিত নতুন টেন্স এটা ইন্ট্ৰোডিউস কৰা দুইটাৰ মিনিংটো সেমে ওলাইছে amuse someone ৰবা দেই এইটো বুজায় যেতিয়া আমি এইটো কি বুজায় যেতিয়া আমি ইমিউজ কৰি দিওঁ সৰি স্যাৰ মই চেক কৰিছিলো ইনকুলেটেড মানে আপোনাৰ দ্য এক্ট অফ Inoculated, ইন্ট্ৰোডিউসিং আ ভ্যাকচিন টু আ বডি introducing a vaccine to a body for disease বুলি your থাকিব body চাগে ন against a আৰু disease by introducing effective medicine ঠিক আছে তাৰপৰা ইয়াত কি বুলি কৈছে হ'ব আকৌ দুটা ষ্টেটমেণ্টটো ভালকৈ পঢ়ি চাওঁ ইয়াত কৈছে which third dose individual has already incubated with will be available for healthcare and frontline worker for those above 60% with comorbidities তোমাৰতো ইজেক্টেডটো হ'ব লাগে হেজ বিন ইনকমপ্লিটেড উইথ আমাৰ আনচাৰটো চাই পেলাই ক'ব লাগিব এইটো ইজেক্টেডটো হ'ব পাৰে আৰু এইটোতো ঠিকে কৈছা তুমি এইটোতো ইমিউনাইজ কৰা বুলি বুজায় এইটো ইমিউনাইজ কৰা বুলি বুজায় ইনক্ৰিমিনেটেডটো নহয় তাৰপৰা এইটো নহয় আমাৰ এই দুটাৰ মাজতে আছে ন ই ভাৰ্ব হৈছে ইউ ভাৰ্ব হৈছে ইউ ভাৰ্ব হৈছে ইমিউনাইজ ইনকিউবেটেড উইথ দেই স্যাৰ ইজেক্টেড মানে হুমুৱাইছে মানে এইটো বস্তু আপোনাৰ হেৰি টেন্সত গৈ আছে বডিটোক ইন্ট্ৰোডিউস কৰি আছে আৰু ইটো যোনটো সি কথা কৈছে ইজেক্টেড সেইটো অলৰেডি টেকেন ঠিক আছে তোমাৰটো হ'ব ইজেক্টেড মানে ওলাই দিয়া হয় ন মই ইনজেক্টেড বুলি ভাবিলো ইজেক্টেড হয় ন এইটো বস্তু নহ'ব ইজেক্টেড মানে তোমাৰ বস্তুটো উলিয়াই দিয়া ন এক্সিট কৰা হয় ন এইটো হ'ব ঠিক আছে গুড এইটো হ'ব ইজেক্ট কৰি দিয়া নহয় ন ইনজেক্টেড হোৱালে হ'ল বোলে ইয়াত যদি ইনজেক্টেড বুলি দিয়া হয় তেতিয়া হ'ল হ'ব ঠিকে আছে এইটো হ'ব তাৰপৰা নেক্সট আহিলে আমাৰ নেক্সট কুৱেশ্যনটো চাই লওঁ কৈছে যে ইয়াত তোমাৰ which of the following 30 companies in India are ready to make 13 companies in India are ready to make কোনটো ড্ৰাগছ বনাবলৈ এইটো ৰেডি হৈ আছে 13 companies in India বুলি ক'ৰবাত মেনশ্যন কৰা আছে নে চাই লওঁ 13 companies
13 companies in India are set to make these drugs. কোনটো ড্ৰাগছৰ কথা কৈছে এইটো কথা কৈছে ৰাইট তো আমাৰ ৰবা said to be promising drugs is it is এইটো 13 companies in India are ready are set to make these drugs বুলি কৈছে কোনটো ড্ৰাগছৰ কথা ক'লে আমাৰ এই ড্ৰাগছৰ কথা কৈছে which is approved which was approved this month by the US Food and Environmental in the hills of this one and is said to be promising drugs. Okay, কাৰ কথা ক'লে ইয়াৰ কথা কৈছে so our answer will be এইটো only 2 গম পাইছা Okay. okay next to slide here which of the following statement is true চোৱা এতিয়া আমি এক্সামত কোনটো বস্তু ধৰিব লাগে কোনটো বস্তু এৰিব লাগে ওকে যেতিয়া এনেকুৱা প্ৰশ্নখিনি সুধে ন কোনটো ষ্টেটমেণ্ট ট্ৰু হয় বা কোনটো ষ্টেটমেণ্ট ফলছ হৈছে চ' পৰাপক্ষত এইটো বস্তু স্কিপ কৰিবা এতিয়া স্কিপ নকৰোঁ আমি কিন্তু এইটো বস্তু এক্সামত স্কিপ কৰিবা মানে দেই কাৰণ তুমি এইটো বস্তু জানিব হ'লে গোটেই ষ্টেটমেণ্টটো তুমি দুবাৰমান ভালকৈ পঢ়িব লাগিব তেতিয়া গম পাবা যে কোনটো ষ্টেটমেণ্ট ট্ৰু হৈছে বা কোনটো ষ্টেটমেণ্ট মোৰ ভুল হৈছে অ'কে কিন্তু এইটো বস্তু পাৰিবা ইয়াত কিয় পাৰিবা ইয়াত আমাক নাম্বাৰ্ছ দিয়া আছে 90% অফ ইণ্ডিয়ান এডাল্টছ আৰ ইনঅকুলেটেড উইথ both doses বুলি কৈছে অ'কে এইটো বস্তু ট্ৰু আছে নে চাই লওঁ ৰ'বা ইয়াত লিখা আছিলে 90%ৰ কথা কৈছে যে 90% এডাল্টছ আৰ ইনঅকুলেটেড উইথ 1 ড'জ বুলি ক'লে উইথ 1 ড'জ কৈছে 1 ড'জ কৈছে তেন্তে এইটো বস্তু মোৰ ট্ৰু নহয় প্ৰথম ষ্টেটমেণ্টটো মোৰ ট্ৰু নহ'ব অ'কে প্ৰথম ষ্টেটমেণ্ট ইজ নট ট্ৰু উইথ both doses বুলি কৈছে আমাৰ 1 ড'জেছ বুলি ক'লে এইটো ট্ৰু নহয় তাৰপৰা কৈছে কোভিচিল্ড was effective in boosting antibodies according to the cough boost study in UK এতিয়া এইটো বস্তু বিচাৰি লোৱা তুমি কৈছে ন UK কথা কৈছে যে according to the cough boost study in UK it's effective a combination of Novavax and AstraZeneca Covishield was also effective in boosting antibodies okay antibodies boost কৰা কথা ক'লে was effective in boosting antibodies according to the এইটো বস্তু মোক হৈছে okay তাৰপৰা ক'লে third dose precautionary dose will be available for healthcare workers and frontline workers those who are above 60% আছে মোৰ সাউন্ড অহা নাছিলে নি অলপ সময় কাৰণে ওকে বেছি বেছি ফাষ্ট হৈছে নে বাৰু ৰবা মোৰ এইটো বেছি ফাষ্ট হৈছে নি নাই নাই হোৱা ন নাই হোৱা চবে বুজি পাইছা আনসু বুজি আছা নে हाँ सर समझ आ रहा है ঠিক আছে তাৰপৰা আমি কি কৰিব লাগে চোৱা বস্তুখিনি বাছ মেইন পইণ্টখিনি দাঙি বিচাৰি ল'বা যেনেকৈ ইয়াত তোমাৰ ব্লকত দিয়া আছে তুমি ব্লকত বিচাৰি লোৱা যে ব্লকত আখৰ ক'ত দিয়া আছে ব্লক আখৰ এই পককৈ চকুত পৰিব এইটো পাই গ'লোঁ মই ডাইৰেক্টলি আনচাৰটো পাই গ'লোঁ তাৰপিছত কি কৈছে আমাক যে 90% কথা ক'লে 90%টো আমি পঢ়িছিলোঁ 90% বিচাৰি লোৱা কুৱেশ্যনত ক'ত আছে 90% আছে মই এইডোখৰত 90% অফ ইণ্ডিয়ান এডাল্টছ আৰ উইথ ওৱান ড'জ বুলি ক'লে কিন্তু ইয়াত মোক কি বুলি কৈছে ইয়াত মোক ক'লে 2 ড'জেছ বুলি কৈছে তো এইটো নহ'ব এইটো মোৰ হ'ল তাৰপৰা থাৰ্ড ড'জেছৰ কথা মোক ইয়াত কৈ আছিলে ন যে উইল বি এভেইলেবল ফৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ এণ্ড ড'জ এবভ 60 বুলি ক'লে অ'কে চ' এইটো বস্তু মোক হৈছে তেন্তে কি হ'ব both B and C are true হৈছে অ'কে নেক্সট আহিলে মই এইটো কৰিলোঁ ইনকাৰেক্ট কোনটো ইনকাৰেক্ট বুলি কৈছে ইয়াৰ ভিতৰত চাওঁচোন এইটো এবাৰ লাগিলে স্ক্ৰীনশ্বটটো মাৰি লোৱা মাৰি পেলাই পেছেজটো পঢ়ি চাই লোৱা এইটো নিজে ওলোৱা আনচাৰটো খালি লাগিলে লিখি লোৱাচোন কুৱেশ্যনটো কি পইণ্টছবোৰ লিখি লোৱা মিক্সিং
study on mixing this with this so that antibiotics এটো বস্তু লিখি লোৱা লিখি ফেলে মোক কৈ দিবা লিখা হৈ গ'লে হেণ্ডেজ এটা দি দিবা তেতিয়া মই ষ্টেটমেণ্টটো দেখুৱাই দিম দেই okay so too much time লৈছা too much time কৈছে the study of mixing this on this showed the antibody level lower than 2 doses of either vaccine mixing কথা ইয়াত ক'ত কৈছে however the only study of mixing had resulted in mixer showed that the antibodies have were higher than the 2 doses of either vaccine okay ইয়াত কি ক'লে মোক were lower ক'লে এটো ইয়াত lower বুলি কৈছে ইফলা হায়াৰ ক'লে ইফলা lower ক'লে সো এটো বস্তু মোৰ নহব তাপা ক'লে এটোটো ডাইৰেক্টলি পালো ন মই যে 15 to 17 years গ্ৰুপৰ কথাখিনি কৈছে ডাইৰেক্টলি কৈছে এটো বস্তু ডাইৰেক্টলি ট্ৰু হৈছে তাপা ক'লে মোক যে A is a protein and in the vaccine of to be made by Bharat Biotech বুলি কৈছে okay এটো বিচাৰি লম Covovax Bharat Biotech Covovax নাই Covax to be made by Serum Institute of India বুলি কৈছে Covax to be made by Serum Institute of India তো Biotech হ'ব জানো Bharat Biotech হ'ব জানো নহয় এটো নহব আনসার কি পালো মই 1 and 3 is incorrect হৈ গ'ল ইমান ইজি আছিলে এটো কি হ'ল ক'ত ফসি আছিলা নেক্সট আহিছে which of the following vaccine এটো হোমৱৰ্ক কৰি ল'বা দেই আমনি লাগিছে আৰু ইংলিছ কৰে পায় ট্ৰু এটো হোমৱৰ্ক কৰি ল'বা মেথছ কম বলা ৰ মেথছ ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ওকে কৰা ওকে চোৱা আমাক কৈছে milk in vessel A is 50% more than the milk in আচ্ছা আহিলে B পাইছা গুড milk in vessel A কথা কৈছে আমাৰ is 50% more than milk than water in vessel A মানে milk আমাৰ 50% more আছে 50% মানে কিমান হয় 1/2 হয় ন যদি water আমাৰ 2 আছে তেন্তে milk আছে মোৰ water যেতিয়া 2 আছে মানে milk কিমান আছে milk আছে যদি 3 আছে 50% more আছে হলো in vessel A কথা কৈছে B টো যদি চাবলৈ যাওঁ মই B ত কৈছে যে B is 40% more than milk in water কথা কৈছে দেই water in B is 40% more than milk in vessel B water 40% more আছে মানে 40% মানে কিমান 2/5 হয় ৰাইট তেনে milk যদি মোৰ 5 আছে milk যদি 5 আছে তেন্তে water মোৰ 7 আছে 40% more এতিয়া মই চাবলৈ যাওঁ যদি মোক কি কৈছে the mixture of the vessel A and B are mixed in the ratio of 3:5 মানে ইয়াৰ পৰা 3 লৈছে ইয়াৰ পৰা 5 লৈছে right তারপর কৈছে the final mixture the quantity of milk in the final mixture is 49 liters less কি হৈছে 49 liters less than the quantity of water বুলি কৈছে okay so আমি কি কৰিম এতিয়া আমি ৰেশিও ইকুৱেল কৰি লম এতিয়া ৰেশিও ইকুৱেল কেনেকৈ কৰে চোৱা আমি যদি প্লাস কৰি দিওঁ এটো পাই তো প্লাস কৰি দিওঁ কিমান পাম 5 পালো ইয়াত এটো পাই তো প্লাস কৰি দিলে কিমান পাম 12 পাম ৰাইট সো আমি এইকেইটাক আমি ইকুৱেল কৰি দিম into at 12 কৰিলো into at 5 কৰিলো কিয় কৰিলো কাৰণ আমি মিক্স কৰিব লাগিব ন we cannot add two different ratios আমি কিটো এড কৰিব নোৱাৰো এড কৰিব হলে আমি হিহঁতৰ মাজত এটা ৰিলেশনশিপ এটা এস্টাবলিশ কৰিব লাগিব তো ৰিলেশনশিপটো কেনেকৈ এস্টাবলিশ কৰিম আমি হিহঁতৰ সামটো সেম কৰি লম যে ইয়াত মই সাম কৰিব 5 পাইছো ইয়াত সাম কৰিব 12 পাইছো এতিয়া ইয়াক যদি মই 12 এ মাল্টিপ্লাই কৰি দিওঁ 60 পাই যাম ইয়াকো মই 60 পাই যাম
ইয়াক যদি 5 মাল্টিপ্লাই কৰিছোঁ ইয়াকো 5 মাল্টিপ্লাই কৰিব লাগিব, ইয়াকো 5 মাল্টিপ্লাই কৰিব লাগিব, ইয়াক যদি 12 কৈছোঁ ইয়াকো 12 মাল্টিপ্লাই কৰিব লাগিব, ইয়াকো 12 মাল্টিপ্লাই কৰিব লাগিব। হৈ গ'ল। তাৰপৰা কি কৈছে আৰ মিক্সড ইন দ্য ৰেচিঅ' 3:5 বুলি কৈছে। ইয়াৰ পৰা তুমি 3 লোৱা, ইয়াত তুমি 5 লোৱা। হৈ গ'ল। তেন্তে এতিয়া আমি কি কি মাল্টিপ্লাই কৰিব লাগিব? আমি 36 ইয়াৰ লগত মাল্টিপ্লাই কৰিব নালাগে, 36 ইনটু 2 কৰি দিয়া, 36 ইনটু 3 কৰি দিয়া। এ আৰু বি নতুন কি পাই যাবা তুমি, চৰি এ আৰু বি পাই যাবা তুমি নতুন ৰেচিঅ' ৱাটাৰ আৰু মিল্কৰ। 36 ইনটু 2 72, 36 ইনটু 3 108। হৈ গ'ল। এইফালে পাই গ'লা 25, 25 ইনটু 7 কৰিলে কিমান হয় মোৰ 175, 25 ইনটু 5 কৰিলে 125। হৈ গ'ল। দুটা এড কৰি দিয়া এতিয়া, আমাৰ দুটা মিক্স কৰিব কৈছে ন, আমি সিহঁতক যেতিয়া 3:5 ৰেচিঅ'ত যেতিয়া মিক্স কৰি দিলোঁ, এতিয়া মিক্স কৰিব লাগিব আমি। মিক্স যদি কৰোঁ 2 + 7 কৰিলা, 2 + 5 কৰিলে 7 পালা, 5 + 5 ইয়াত 4 পালা, তাৰপিছত 1 ৰিমাইণ্ডাৰ 2 পাই গ'লে। হৈ গ'ল। তেনেকৈ আমাৰ ইয়াত কিমান পাই যাম মই, ইয়াত পাই গ'লোঁ মই 3 3 3 পাই গ'লোঁ। হৈ গ'ল। 3 3 3 পাই গ'লোঁ মই, চৰি 3 3 2 পাই গ'লোঁ, চৰি 233 পাই গ'লোঁ। 8 + এইটো 13, 1 ৰিমাইণ্ডাৰ 13 হৈ গ'ল, 3 হৈ গ'ল আৰু 1 + 2 ইমান পাই গ'লোঁ। এতিয়া মোক কি কৈছে, এতিয়া মোক কৈছে যে আমি মিক্স কৰি দিয়াৰ পিছত ফাইনেল মিক্সাৰটো কি ক'লে 49 লিটাৰ্ছ লেছ হৈ আছে। ফাইনেল মিক্সাৰৰ গাখীৰখিনি 49 লিটাৰ্ছ লেছ হৈ আছে। আমি যদি চাবলৈ যাওঁ আমি কিমান লেছ পাইছোঁ ইয়াত, তুমি কিমান লেছ পাইছোঁ 47 x ধৰি লোৱা মাইনাছ 233 x ধৰি লোৱা, এইকেইটা যদি মাইনাছ কৰি দিওঁ কিমান পালোঁ মোক 14x পাইছোঁ। 14xৰ ভেলুটো মোক মানে 49 বুলি ক'লে, তেন্তে x ৰ ভেলু কিমান পাই গ'লোঁ মই 7/2 পাইছোঁ x ৰ ভেলু। হৈ গ'ল। x ৰ ভেলু 7/2 হয়, তেন্তে আমাৰ ফাইনেল মিক্সাৰত কিমান কোৱান্টিটি আছে বুলি ক'লে, ফাইনেল মিক্সাৰত কিমান আছে তোমাৰ 247 + 233 কৰিলে ফাইনেল মিক্সাৰ পাই যাম মই। প্লাছ যদি কৰি দিম মই 0 পাই গ'লোঁ, এইফালৰ পৰা এইটো প্লাছ কৰিলোঁ 8 পালোঁ, এইটোৰ পৰা এইটো প্লাছ কৰিলোঁ মই ইয়াত তোমাৰ 5 পাই গ'লোঁ। হৈ গ'ল। ইনটু x ৰ ভেলু কিমান হয় মোৰ 7/2 কৰি দিয়া, কাটাকাটি কৰি দিয়া, তুমি পাই গ'লা 290 ইনটু 7 কৰা, 290 পাম ন, ইনটু 7 হ'ব। কিবা এটা ভুল কৰিলোঁ, এইফালে প্লাছ কৰিলোঁ 10 হৈ গ'ল, এইফালে প্লাছ কৰিলোঁ 8 পালোঁ, চৰি ইয়াত 2 হ'ব, চৰি ইয়াত 4 হ'ব, 480 হ'ব, চৰি দেই ৰ'বা। এইকেইটা প্লাছ কৰিলে মই ইয়াত 480 পাম, 480 পৰা কাটি দিলোঁ মই 240 পালোঁ, 240 ইনটু 7 কৰা তুমি 1680 পাবা। বুজি পালা? আন্তিমা কল্পিতাতে কৰিলে, বাকীখিনি বুজি পালা ন, ডাটা এক্সজষ্টেড। অ'কে, বাকীখিনি বুজি পালা ন ৱাচি? অ'কে, ঠিক আছে, নেক্সট চাওঁ। এইটো কৰা special content mixer of 40% of the mixer is removed by 3 liters of water, so the ratio of is reversed. মজা, ঠিক আছে, পাৰিবা।